21 আগষ্টৰ পৰা প্ৰত্যেক মাহতে 20টা 30টাকৈ সমষ্টিত আমি মহিলাসকলৰ আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকা বিলাবৰ বাবেও বা প্ৰদান কৰাৰ বাবেও আমাৰ যি আঁচনি সেই আঁচনি আমি 21 আগষ্টৰ পৰা বাস্তৱত ৰূপায়ণ কৰাৰ কামত আমি আগবাঢ়িম। অৰুণোদয় 3 আঁচনি যাক আমি 17 ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰিম। অসমৰ 38 লাখ পৰিয়ালে অৰুণোদয় 3 আঁচনিৰ জৰিয়তে মাহত 1250 টকাকৈ পাবলৈ সক্ষম হ'ব। সঞ্চাৰ কৰিবলৈ সক্ষম হৈছো। প্ৰায় 2 লাখ চৰকাৰী চাকৰিক স্বচ্ছতাৰে প্ৰদান কৰি অসমৰ জনজীৱনৰ পৰা আমি দুৰ্নীতিৰ যিমান অসুৱা প্ৰভাৱ আছিল এই গোটেইবিলাকক অতৰাবলৈ আজি আমি সক্ষম হৈছো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি আদিৰ জৰিয়তে অসমৰ যুৱক যুৱতীৰ মাজত আমি নতুন আশাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছো। আজি আমাৰ ৰাজ্যখনত দৰিদ্ৰ আৰু মধ্যবিত্ত জনগণৰ বাবে চৰকাৰী আঁচনিসমূহে এক আশাৰ কিৰণ হিচাপে থিয় দিছে। আজি আমাৰ ৰাজ্যখনত অৰুণোদয় 3 আঁচনি যাক আমি 17 ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰিম। অসমৰ 38 লাখ পৰিয়ালে অৰুণোদয় 3 আঁচনিৰ জৰিয়তে মাহত 1250 টকাকৈ পাবলৈ সক্ষম হ'ব। ইয়াৰ লগে লগে যিসমূহ পৰিয়ালে অৰুণোদয় আঁচনি পাব সেই পৰিয়ালসমূহে যেতিয়া গেছ কিনিব তেওঁলোকে গেছৰ বাবতো আৰু 250 টকা বেংকৰ একাউণ্টত লাভ কৰিব। অৰ্থাৎ 1250 টকা অৰুণোদয়ৰ কাৰণে পাব আৰু যেতিয়াই পৰিয়ালটোৱে গেছ কিনিব সেই গেছ কিনাৰ লগে লগে গেছৰ সাবসিডি হিচাপে আৰু 250 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ 40 লাখ মহিলাক উদ্যমিতা আঁচনিৰ জৰিয়তে আমি তেওঁলোকক এণ্টাৰপ্ৰেনিয়ৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছো আৰু 21 আগষ্টৰ পৰা প্ৰত্যেক মাহতে 20টা 30টাকৈ সমষ্টিত আমি মহিলাসকলৰ আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকা বিলাবৰ বাবেও বা প্ৰদান কৰাৰ বাবেও আমাৰ যি আঁচনি সেই আঁচনি আমি 21 আগষ্টৰ পৰা বাস্তৱত ৰূপায়ণ কৰাৰ কামত আমি আগবাঢ়িম। এই বছৰৰে অক্টোবৰ মাহত 1 লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় আদি কৰাৰ বাবে 2 লাখ টকাকৈ লাভ কৰিব। এই বছৰৰ 10 অক্টোবৰ তাৰিখে প্ৰায় 60,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব। এই বছৰতে এনে ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ লোকৰ কল্যাণৰ পৰা যুৱক যুৱতীসকলৰ বাবে আমি এক নতুন পৰিৱেশ নিৰ্মাণৰ বাবে যি চেষ্টা কৰিছিলো তাক আজি আমি ধৰাতললৈ লৈ আহিম। মই তৰংগ গগৈ ডাঙৰীয়াক সুধিছিলো আমাৰ নাহৰকটীয়াৰ কিমান পৰিয়ালে অৰুণোদয়ৰ দ্বাৰা উপকৃত হ'ব। 29,000 পৰিয়াল অৰুণোদয় আঁচনিৰ জৰিয়তে উপকৃত হ'ব। মহিলা উদ্যমিতা আঁচনিটো 30,000 মহিলা উপকৃত হ'ব। এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে বাগিচাৰ মজদুৰ সমাজে 200 বছৰৰ চাহ উদ্যোগৰ সফল সমাপ্তিৰ স্বীকৃতিও লাভ কৰিব। আমাৰ ৰাজ্যত কেতিয়াও মই 25 বছৰ
মই নিজে বিধানসভাত আছো আৰু তাৰ লগে লগে ৰাজ্যৰ সামাজিক জীৱনত বহু বছৰৰ পৰা মই জড়িত হৈ আছো। কেতিয়াও কোনো দিনেই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইখন চৰকাৰে ইমানবিলাক আঁচনি আৰু উন্নয়নমূলক কাম হাতত লোৱাৰ কোনো উদাহৰণ আমাৰ ৰাজ্যত আগতে কেতিয়াও প্ৰতিষ্ঠা হোৱা নাছিল। মই বিশ্বাস কৰোঁ এয়া অসমৰ নৱজাগৰণৰ সময়। এয়া এক নতুন অসম নিৰ্মাণ কৰাৰ সময়। এয়া অসমক ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ সময়। এয়া অসমৰ অনিৰুদ্ধ যাত্ৰা এখন নতুন অসম নিৰ্মাণৰ সময়। মই আশা কৰিম নাহৰকটীয়া ৰাইজে, ডিব্ৰুগড় জিলাৰ ৰাইজে আমাৰ এই প্ৰচেষ্টাক নিশ্চয় আশীৰ্বাদ কৰিব। আজি নাহৰকটীয়ালৈ অহাৰ আগতে ৰাতিপুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই 200 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ কৰিছিলোঁ আৰু ডিব্ৰুগড়ৰে অসম চিকিৎসা মহাবিদ্যালয়ত আজিৰে পৰা 350 কোটি টকাৰ নতুন প্ৰকল্পৰো কাম আজিয়ে আমি শুভাৰম্ভণি কৰিছিলোঁ। অৰ্থাৎ আজিৰ দিনটোতে ডিব্ৰুগড় জিলাই ৰাজ্য চৰকাৰৰ পৰা 700তকৈও অধিক কোটি টকাৰ আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ প্ৰচেষ্টাটো আমি আগবাঢ়িছোঁ। আমাৰ ৰাজ্যত মোৰ আগতে কেইবাগৰাকীও বিভিন্ন জ্ঞানেৰে আৰু বিভিন্ন অভিজ্ঞতাৰে সমৃদ্ধ ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল, কিন্তু কোনো এজনে ডিব্ৰুগড়ত যে অসমৰ ৰাজধানী হিচাপে নিৰ্মাণ কৰিব পাৰি তাৰ কল্পনাও কৰা নাছিলে। কিন্তু আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ পথত আগবাঢ়িছোঁ, যিয়ে সমগ্ৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলালৈ আৰ্থ সামাজিক উন্নয়নৰ এক নতুন প্ৰতিশ্ৰুতি কঢ়িয়াই লৈ আহিব। মই ভাবোঁ এয়া সময় আমাৰ আনন্দৰ সময়। এয়া সময়